নমস্কাৰ অসমত কোট পৰকীয়া প্ৰেম হৈছে কোট পৰকীয়া প্ৰেমৰ জুতি লব পাৰি বা কোট পৰকীয়া প্ৰেমৰ জোৰা টাপলি মাৰিব পাৰি হেবোৰ কামতে ব্যস্ত থকা এটা দালাল বৈকুণ্ঠ প্ৰিন্স পাঠক এই দালালটোৱে অলপ সময়ৰ আগতে অখিল গগৈ দেৱক লৈ কেইটামান বিৰূপ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পালো প্ৰথম কথা অখিল গগৈ কোনো ঢুল নহয় যে জাৰে যেতিয়াই যতে মন যাব ততে কুবাই থৈ যাব অখিল গগৈ দেৱক গঠনমূলক সমালোচনা কৰিব পাৰে তাত কোনো আমাৰ আপত্তি নাই কিন্তু জুনে টুনে যেতিয়াই তেতিয়াই হকে বিহকে টিআৰপি নামত অখিল গগৈ দেৱক সমালোচনা কৰিব হেইটো কিন্তু আমি মানি নলম এই বৈকুণ্ঠ প্ৰিন্স পাঠক বুলাটোৱে কা আন্দোলনৰ সময়ত অসমৰ ৰাইজক উচতনি দিয়াৰ ফলত আমি 5 জন ডেকালৰা খেৰুৱাব লগা হল তাৰ পিছতো এই নীলাশ্ৰমৰ লাজ নাই হেইগিটাই গৈ বিজেপি দলত যোগদান কৰি আমি কা মানিম বুলি কোৱা এই মানৱতাবাদী গুণ নথকা গিটাই অখিল গগৈ দেৱক সমালোচনা কৰিবলৈ আহে অখিল গগৈ দেৱৰ নুমডালৰ যোগ্য হয়নে নহয় হে তোমালোক যোগ্য হয়নে নহয় এবাৰ সুধি চাবা নিজৰ বিবেকক সুধি চাবা আৰু তোমালোকে এই পৰকীয়া প্ৰেমৰ জুতি লৈ ফুৰা গিটাই অখিল গগৈ কিহৰ লাভ জেহাদৰ লগত তুলনা কৰিবলৈ আহিছে হে কিহৰ লাভ জেহাদৰ লগত তুলনা কৰিবলৈ আহিছে অখিল গগৈ এটা হত্যা যি হত্যাক অসমৰ কোনেও অস্বীকাৰ কৰিব নোৱাৰে অখিল গগৈ দেৱে মানৱতাৰ খাতিৰত কাৰোবাৰ ওচৰত যদি আছে সেই কথাটোক এই দালাল সবে লাভ জিহাদৰ লগত মিলাবলৈ গৈছে এইবিলাক কেতিয়াবা লগ পালে নহয় একদম মানে খং উঠা হৈছে এইবিলাকক দেখি শুনি কাম নাইকে দালাল সব পৰকীয়া প্ৰেমৰ জুতি লৈ ফুৰা সবে অখিল গগৈ দেৱক সমালোচনা কৰিবলৈ আহে অকাত চাই কথা ক'ব লাগে অকাদত থাকি কথা ক'ব লাগে চল পালে ধুবাই মেখেলাও কুবাই এই চৰিত্ৰৰ লোক হৈছে এই বৈকুণ্ঠ প্ৰিন্স পাঠক